খুব উৎফুল্লিত হৈছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী দায়িত্ব ল'বলৈ গৈ আছে আৰু এই সময়ত তেখেতক আমি সাপোৰ্ট কৰিবলৈ তেখেতক সমৰ্থন কৰিবলৈ তেখেতৰ হাতটো শক্তিশালী কৰিবলৈ আজি ভোটদান কৰিবলৈ পাই আছোঁ গতিকে এইটো ডাঙৰ সৌভাগ্য আৰু অসমত যিমানখিনি উন্নয়ন হ'ল বিটিআৰ অঞ্চলত যিমানখিনি উন্নয়ন হ'ল ইয়াৰ কাৰণে আমি কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু বিটিআৰবাসী ৰাইজে সদায় শান্তিৰ লগত আছে বিটিআৰবাসী ৰাইজে সদায় যোনে সিকিউৰিটি দিব তেখেতৰ লগত আছে কাৰণ প্ৰায় 30-40টা বছৰ বিটিআৰ অঞ্চলত এটা অনিশ্চয়তা এটা আছিলে এটা অস্থিৰ পৰিৱেশ আছিলে এটা হিংসাত্মক পৰিৱেশ আছিলে ইয়াৰ পৰা আজি ঘূৰি আহি এটা স্বাভাৱিক এটা পৰিৱেশ আহিছে সকলো নিৰাপত্তা পাইছে শান্তি পাইছে আৰু উন্নয়নটো বহুত ক্ষিপ্ৰতাৰে হৈ আছে গতিকে আজি বিটিআৰবাসী ৰাইজে খুব উৎফুল্লিত এই নিৰ্বাচনটোত বহুত ভাল পাইছে যে এইবাৰ ভোট দি মানুহে সবে আনন্দ পাব আগতে ভয়কে ভোট দিব লাগিছিলে দৰং ওদালগুৰি আশাবাদী নহয় বহুত মাৰ্জিনত জয় হ'বলৈ গৈ আছোঁ আমি আজি যিবিলাক মানুহে আগতে বিজেপিক ভোট দিয়া নাছিলে বা এনডিএক ভোট নিদিম বুলি ভাবিছিলে এই কেইদিনত সবে ক্লিয়াৰ হৈ গ'ল সকলো ভোট দিব আৰু মোৰ মতেতো 4 লাখ মাৰ্জিন হ'ব লাগে কোকৰাঝাৰতো 3 লাখতকৈ বেছি আজিৰ তাৰিখতে হৈ আছে আৰু এইকেইদিন মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 9খনকৈ মিটিং আছে আৰু বহুত নেতাসকলে আজি আহিছে সবে আমি কেম্পিং কৰি আছোঁ পাব্লিক অলৰেডি সিদ্ধান্ত লৈছে গতিকে যি অলপ আছে এইটো সব ক্লিয়াৰ হৈ যাব আৰু কোকৰাঝাৰতো 4 লাখৰ ওপৰত যাব এবাৰ একো ফেক্টৰ নাই কাৰণ ইউপিপিএল বিজেপি চৰকাৰ অহাৰ পিছত যিবিলাক কমনেল লাইনত জাতি ভেদাভেদ ধৰ্ম ভেদাভেদ কৰি পলিটিক্স কৰিছিলে এইবিলাক সব শেষ হৈ গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ